তুমি কিয় আহিছা অনিৰুদ্ধ? তোমাক মই আহিবলৈ মানা কৰিছিলো নহয়। আৰাধ্যা, গুচি যোৱা অনিৰুদ্ধ। এতিয়া আৰু মোৰ কথা চিন্তা কৰাৰ অভিনয় কৰি দেখুৱাব নালাগে। অভিনয়? অভিনয়। এয়া তুমি কি কৈ আছা আৰাধ্যা? মই তোমাক ঘৰলৈ নিবলৈ আহিছো, বলা মোৰ লগত। কি আৰাধ্যাৰ বৰদেউতা? তেওঁ মোৰ পুৰণি চিনাকি। কিন্তু তেওঁ যদি আৰাধ্যাৰ বৰদেউতাক আৰু যদি তেওঁ উকিল হয়, তেনেহ'লে তেওঁ আৰাধ্যাকে সহায় কৰিব লাগিছিল। আমাক কি সহায় কৰিব বিচাৰিছে? এই কথাটোতো ময়ো বেয়া পাইছোঁ, কিন্তু তেওঁ যিমান আত্মবিশ্বাসত কথাটো কৈছে, মোৰ এনে লাগিছে যেন আৰাধ্যাৰ লগত কিবা পুৰণি শত্ৰুতা আছে। নহ'লেনো নিজৰ ভতিজাকৰ ঘৰ ভাঙিবলৈ চেষ্টা কৰিবনে? তেনেকুৱাই কিবা এটা হ'ব পাৰে। আপুনি আহিলেই দেখোন। মই আকৌ আপোনাৰ দেৰি হ'ব বুলি ভাবিহে ইয়ালৈকে আহিলোঁ। অবাবত সময় নষ্ট কৰা স্বভাৱ মোৰ নাই। প্ৰয়োজনীয় কথাখিনি ক'লোঁ আৰু গুচি আহিলোঁ। কিন্তু ক'লে কি আপুনি তেওঁলোকক? মোৰ কথা কেৱল অনিৰুদ্ধৰ মাকৰ লগতহে আছিল, বাকীবিলাকৰ লগত বৰ বিশেষ নাই। মোৰ লেনদেন অনিৰুদ্ধৰ লগতহে। সি মোৰ হ'ব লগা জোঁৱাই, আপুনি তাৰ লগতহে কথা পাতিব লাগিছিল। হেৰা, পানী গছৰ গুৰিতহে ঢালিব লাগে, ডালপাতো দিটো লাভ নাই। তুমি চিন্তা কৰিব নালাগে, তুমি যি বিচাৰিছা তেনেকৈ হ'ব, কিন্তু মই বিচৰা ধৰণে। উকিলবোৰৰ লগত সেয়াই দিগদাৰ, কোনো কথাই ডাইৰেক্টলি নহয়। আহিছোঁ দিয়া, তুমি তোমাৰ ভাগিনীজনী বিয়াৰ যা যোগাৰ আৰম্ভ কৰি দিয়া। হ'ব বাৰু, মই দায়িত্ব লৈছোঁ যেতিয়া তুমি অকণো চিন্তা নকৰিবা, বিয়াখন হ'বই। বাৰু যাওঁ। তুমি যি বিচাৰিছা সেয়াই হ'ব আৰাধ্যা। মই কথা দিছোঁ তোমাক, মা আহিব তোমাৰ ওচৰলৈ। আচলতে কি জানা, অকল মায়ে নহয়, আমাৰ ঘৰৰ প্ৰতিজন সদস্যই আজি নিজৰ ভুল উপলব্ধি কৰিছে। ৰিমিৰ যে কি ফূৰ্তি তুমি আহিবা বুলি গম পাই। মই মাক কাইলৈ তোমাৰ ওচৰলৈ লৈ আহিম। সাজু হৈ থাকিবা আমাৰ লগত ঘৰলৈ উভতি যাবলৈ।
বা আপুনি সঁচাকৈ ঘৰলৈ উভতি যাব নেকি? নাজানো সেই সময়ত মোৰ কি হৈ গ'ল। অনিৰুদ্ধৰ চকুত চকু পানী দেখি মই ৰ'বই নোৱাৰিলো। সেই মুহূৰ্তত এনেকুৱা লাগিল যেন অনিৰুদ্ধৰ মনত এতিয়াও ময়েই আছো। মই অনিৰুদ্ধৰ দুখ চাই থাকিব নোৱাৰিলো হিয়া। সেইকাৰণে কৈ পেলালো গুচি যাম বুলি। হেল্ল'। হয়, মই কথাবোৰ বহুত ভাবিলোঁ। সাজু আছোঁ। মই আপোনাৰ চৰ্ত মানিবলৈ সাজু আছোঁ। মই জানিছিলোঁ আপুনি মোৰ প্ৰস্তাৱটো অস্বীকাৰ কৰিব নোৱাৰে। ঠিকেই কৈছে। মই আৰাধ্যাক কোনো পধ্যেই বোৱাৰী হিচাপে চাব নিবিচাৰোঁ। শুনক, আপুনি যি কৰে সোনকালে কৰক। আৰাধ্যাক আঁতৰাই আপুনি কাবেৰীক মোৰ বোৱাৰী কৰাত সহায় কৰক। বিনিময়ত মই এই ঘৰটো এৰি গুচি যাম। আপুনি নিশ্চিন্ত থাকক। আপোনাৰ দৰে মোৰো এটা চৰ্ত আছে। চৰ্ত? কওকচোন। হয়, আপোনাৰ ঘৰ মই এৰি দিম, কিন্তু কাবেৰী আৰু অনিৰুদ্ধৰ বিয়া হৈ যোৱাৰ পাছতহে। কিন্তু মইতো বিচাৰিছিলোঁ আপুনি আগতীয়াকৈ ঘৰটো এৰি দিব। নহয়, আপোনাক মই কিয় বিশ্বাস কৰিম যদি কামটো হোৱাৰ পাছত আপুনি মোক ঠগি দিয়ে? মই তেনেকুৱা মানুহ নহয়। এবাৰ কথা দিছোঁ যেতিয়া মই কথা ৰাখিমেই। যিজন মানুহে নিজৰ ভতিজাকৰ লগত ইমান অন্যায় কৰিব পাৰে, তেওঁক বাৰু মই কেনেকৈ বিশ্বাস কৰিম কওকচোন? কওক, আপুনি মোৰ চৰ্ত মানিবলৈ সাজুনে? ঠিকে আছে বাৰু, আপুনি বিচৰা ধৰণে। যদি আপুনি কাবেৰীক বোৱাৰীৰ ৰূপত চাব বিচাৰিছে, তেতিয়াহ'লে মোৰ এই কথাবিলাক মন দি শুনক। কিয় মোৰ মনটো ইমান অশান্ত হৈ আছে? কিয় বাৰে বাৰে অনিৰুদ্ধক হেৰুৱাৰ ভয়ে মোক আগুৰি ধৰিছে? কাবেৰী বা, অথনি যে ফটোখন চিলেক্ট কৰি দিছিলা, থেংক ইউ দেই। মানুহে ইমান ৰেছপণ্ড কৰিছে, ইমান লাইক কমেণ্ট আহিছে ফেচবুকত। বৃষ্টি, তুমি মোক এটা সহায় কৰিবা নেকি? কি সহায় কৰিব লাগে? তোমাৰ দাদাই যে আৰাধ্যাক লগ কৰি আহিছে নহয়, তেওঁৰ মনত যে কিবা এটা চলি আছে সেয়া মই ভালকৈ জানো। কিন্তু কথাটো কি সেয়া মোৰ জানিবলৈ মন গৈছে। তোৰ সমস্যাবোৰ সমাধান কৰিবলৈ মই একেবাৰে মানসিকভাৱে প্ৰস্তুত নহয়। মই নিজেও বহুত সমস্যাৰ মাজত ফচি আছো। নাজানো কি হয়, মাক মই কেনেদৰে বুজাওঁ। মই যাম।
যদিহে তোমাৰ মায়ে আহি মোক কয় আৰাধ্যা মোৰ ভুল হৈছিল দাদা চাহ কাপ খাই ল'বি ৰিমলি কি হ'ল মায়ে কিবা ক'লে নেকি সেইটো আৰু সুধিবলগীয়া কথা নেকি মই ঘৰলৈ উভতি আহিবই নালাগিছিল মোক বেয়া নাপাবি ৰিমলি বুজিছোঁ তই বহুত সমস্যাত আছ আৰু সেই সমস্যাবোৰৰ লগত তই অকলে যুঁজি আছ কাৰোবাক ভাল পোৱাটো জানো অপৰাধ দাদা মায়ে কিয় নুবুজে বাৰু বাদ দে মোৰ কথা তই বৌক লগ কৰিব গৈছিলি নহয় কি ক'লে বৌয়ে মোকতো বেয়া পাই নাথাকিবি ৰিমলি তোৰ সমস্যাবোৰ সমাধান কৰিবলৈ মই একেবাৰে মানসিকভাৱে প্ৰস্তুত নহয় মই নিজেও বহুত সমস্যাৰ মাজত ফচি আছোঁ নাজানো কি হয় মাক মই কেনেদৰে বুজাওঁ কি হ'ল মায়ে তোকো কিবা কৈছে নেকি নাই মায়ে একো কোৱা নাই তেনেহ'লে আৰাধ্যাই মোক এটা ডাঙৰ চৰ্ত দিছে কি চৰ্ত কিয় মোৰ মনটো ইমান অশান্ত হৈ আছে কিয় বাৰে বাৰে অনিৰুদ্ধক হেৰুৱাৰ ভয়ে মোক আগুৰি ধৰিছে কাবেৰী বা অথনি যে ফটোখন চিলেক্ট কৰি দিছিলা থেংক ইউ দেই মানুহে ইমান ৰেছপন্ড কৰিছে ইমান লাইক কমেণ্ট আহিছে ফেচবুকত বৃষ্টি তুমি মোক এটা সহায় কৰিবা নেকি কি সহায় কৰিব লাগে তোমাৰ দাদাই যে আৰাধ্যাক লগ কৰি আহিছে নহয় তেওঁৰ মনত যে কিবা এটা চলি আছে সেয়া মই ভালকৈ জানো কিন্তু কথাটো কি সেয়া মোৰ জানিবলৈ মন গৈছে বুজিছোঁ তুমি এইটো জানিব বিচাৰিছা যে আৰাধ্যা বৌক দাদাই উভতাই আনিব নে নানে আজি মাৰো কিবা হৈছে কিবা এটা চিন্তা কৰি বহি আছে মানুহবোৰৰ মনত কি আছে সেয়া মোৰো জানিবলৈ মন গৈছে হ'ব তুমি চিন্তা কৰিব নালাগে মই তোমাক সকলোবোৰ খবৰ আনি দিম ভবা নাছিলোঁ আৰাধ্যাই এনেকুৱা এটা চৰ্ত দি দিব বুলি ঠিকেইতো কৈছে তাইৰ অধিকাৰ আছে এনেকুৱা এটা চৰ্ত দিয়াৰ তাই পোৱা দুখ কষ্টৰ তুলনাত এই চৰ্তটো একোৱেই নহয় বৌয়ে কি চৰ্ত দিছে সেইটো নকওঁ কিয় দাদা সেইজনীক চা আমি কথা পাতি থকা দেখি তাই মনে মনে শুনি আছে হ'ব তুমি অলপো চিন্তা নকৰিবা কিন্তু তাৰ বাবে সকলোৱে মোৰ মতে চলিব লাগিব কোৱা এইখিনি স্বাধীনতা মোৰ আছেনে নাই নিশ্চয় আছে কিয় নহ'ব আপুনিয়েইতো মেইন মানুহ যদি তুমি তোমাৰ সপোনবিলাক পূৰণ কৰিব বিচাৰিছা তেতিয়াহ'লে তুমি তোমাৰ ভাগিনীজনী আৰু অনিৰুদ্ধৰ মাক মোৰ মতে চলিব লাগিব আৰাধ্যাৰ কি হ'ব আৰাধ্যা ঘৰলৈ কেনেকৈ উভতাই আনো মই তেন্তে তই পাহৰি যা বৌক এখন ঘৰলৈ উভতাই অনা কথাটো তই নাভাবিবি যে মই তোক কথাটো বেয়া ভাবি কৈছোঁ ময়ো বিচাৰোঁ বৌ এখন ঘৰলৈ উভতি অহাটো কিন্তু মাৰ যিবোৰ লক্ষণ দেখি আহিছোঁ মোৰ এনেকুৱা নালাগে যে মায়ে নিজৰ ভুল বুজি বৌক এখন ঘৰলৈ উভতাই আনিব মোৰ এনেকুৱা লগা নাই যে মা বৌৰ ওচৰলৈ যাব
তেন্তে মই কি কৰোঁ তয়ে কচোন। তুমি ইয়াত কি কৰিছা? নাজানা নেকি মাকৰ নিচিনা একেই স্বভাৱৰ, আনৰ ভিতৰুৱা কথাবোৰ জানিবলৈ নাপালে ইহঁতৰ পেট নভৰে। নহয় মানে মই একো অজুহাত দেখুৱাব নালাগে তুমি। তোমাৰ স্বভাৱ মই আজি ৰাতিপুৱাই ভালদৰে বুজি পাইছোঁ। যোৱা ইয়াৰ পৰা। তেনেকৈ কিয় চাইছা? যোৱা তালি টোপোলা বন্ধাগৈ। নালাগে তুমি আৰু ইয়াত থাকিবলৈ। সময় থাকিলে আজিয়ে তোমাক তোমাৰ মাৰ ওচৰলৈ পঠিয়াই দিলোহেঁতেন। তাৰমানে আপুনি সেই ঘৰটো আপোনাৰ নামত কৰিবৰ কাৰণে মোৰ কেছটো হাতত লৈছে। সকলোৱে নিজৰ নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ ব্যস্ত হৈ আছে। তুমি তোমাৰ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে মোৰ ওচৰলৈ আহিছা আৰু ময়ো মোৰ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে তোমাৰ সহায় বিচাৰিছোঁ। হ'ব মোৰ কোনো আপত্তি নাই। আপুনি যেনেকৈ বিচাৰে তেনেকৈ কৰক। মাথোন মোৰ ভাগিনজনীৰ বিয়াখন হ'ব লাগে। হ'ব, তুমি অলপো চিন্তা নকৰিবা, কিন্তু তাৰ বাবে সকলোৱে মোৰ মতে চলিব লাগিব। কোৱা, এইখিনি স্বাধীনতা মোৰ আছেনে নাই? নিশ্চয় আছে, কিয় নহ'ব? আপুনিয়েইতো মেইন মানুহ। যদি তুমি তোমাৰ সপোনবিলাক পূৰণ কৰিব বিচাৰিছা তেতিয়াহ'লে তুমি, তোমাৰ ভাগিনীজনী আৰু অনিৰুদ্ধৰ মাক মোৰ মতে চলিব লাগিব। আপুনি নিশ্চিন্ত থাকক। আপুনি যেনেকৈ কয়, যি কয় আমি সকলোৱে সেয়াই কৰিম। কি বৌয়ে এনেকুৱা চৰ্ত দিছে? কিন্তু মায়ে জানো এই চৰ্তত মান্তি হ'ব? আৰু মায়েতো এতিয়ালৈকে নিজৰ ভুলটোৱে বুজি পোৱা নাই। ভুল স্বীকাৰ কৰি লোৱাটোতো বাদেই দে। নহয় ৰিমলি, মায়ে নিজৰ ভুল বুজি পাইছে। মই মাৰ চকু চাই ধৰিব পাৰিছোঁ মাজে অনুতপ্ত। কিন্তু কিয় জানো মায়ে আমাৰ আগত এই কথাটো প্ৰকাশ কৰিব নিবিচাৰে। চিধা কথা, মায়ে আচলতে বৌক বোৱাৰীৰ ৰূপত নিবিচাৰে। এয়াই মোৰ একমাত্ৰ আশা আছিল। এতিয়া মই কি কৰোঁ ৰিমলি? আৰাধ্যাৰ কি হ'ব? আৰাধ্যা ঘৰলৈ কেনেকৈ উভতাই আনো মই? তেন্তে তই পাহৰি যা বৌক এইখন ঘৰলৈ উভতাই অনা কথাটো। তই নাভাবিবি যে মই তোক কথাটো বেয়া ভাবি কৈছোঁ। ময়ো বিচাৰোঁ বৌ এইখন ঘৰলৈ উভতি অহাটো, কিন্তু মাৰ যিবোৰ লক্ষণ দেখি আহিছোঁ, মোৰ এনেকুৱা নালাগে যে মায়ে নিজৰ ভুল বুজি বৌক এইখন ঘৰলৈ উভতাই আনিব। মোৰ এনেকুৱা লগা নাই যে মা বৌৰ ওচৰলৈ যাব। তেন্তে মই কি কৰোঁ তয়ে কচোন। তই এটা কাম কৰিব পাৰ দাদা। যদি তই সঁচাকৈ বৌক বিচাৰ তেন্তে বেলেগে ঘৰ এটা বিচাৰি তই বৌৰ লগত তাতেই থাক। মানে তই আৰু ইয়াত থাকিব নালাগে, বৌৰ লগত তাতেই সুখত থাকিব পাৰিবি দুয়োটা। ফুল সপোন তুমি আছো ফুলৰ দাপোনকে চাই জোনবেলি তৰাকে হাবুতি আলু ফুল সপোন তুমি আছো ফুলৰ দাপোনকে চাই